21 দিনীয়া হোপনপন আত্মশুদ্ধিৰ যাত্ৰাৰ দ্বাদশ দিনলৈ আপোনালোকক স্বাগতম জনালোঁ। আজি আমাৰ বিষয় হৈছে পুৰণি শত্ৰুতা আৰু ভুল বুজাবুজি মচি পেলোৱা। কেতিয়াবা আমাৰ মনত পুৰণি আঘাত বা শত্ৰুতাৰ ভাৱ থাকি যায়, যিয়ে আমাক আগবাঢ়ি যোৱাত বাধা দিয়ে আৰু আমাৰ মনৰ শান্তি কাঢ়ি লয়। আজিৰ এই ধ্যানৰ জৰিয়তে আমি সেইবোৰ মনৰ পৰা আঁতৰাই ক্ষমাৰ শক্তিৰে নিজকে মুক্ত কৰিম। এই ভিডিঅ'টো মনোযোগেৰে চাওক আৰু কোৱা কথাখিনি অন্তৰৰ পৰা অনুভৱ কৰক। আজি আপোনালোকে এনেদৰে ধ্যান কৰিব, বুকুত হাত থ'ব আৰু চকু মুদি ক'ব, মই আজি মোৰ জীৱনত অহা সেইসকল লোকৰ প্ৰতি ক্ষমা প্ৰেৰণ কৰিলোঁ, যিসকল লোকে মোক আঘাত দিছিল। মই বুজিছোঁ যে তেওঁলোকৰো ক'ৰবাত নিজৰ বহুত কষ্ট আছে। আজি মই এই শৃংখলা ভাঙি পেলালোঁ। আজিৰ পৰা তেওঁলোক মোৰ শত্ৰু নহয় আৰু ময়ো তেওঁলোকৰ শত্ৰু নহয়। I am sorry. Please forgive me. Thank you. I love you. I am sorry. Please forgive me. Thank you. I love you. I am sorry. Please forgive me. Thank you. I love you. আহক আমি সকলোৱে মিলি পুৰণি বোজা আঁতৰাই এক নতুন জীৱনৰ পাতনি মেলোঁ।